নমস্কাৰ, গুড ইভিনিং। কি ক'ম, ক'বলৈও ভাষা নাইকিয়া হৈ গৈছে। মোৰ নাম ৰশ্মি গগৈ, মোৰ ঘৰ শিৱসাগৰ জোনাকী নগৰত হয়। মই এক্সেছৰ লগত জড়িত হয়। মই এক্সেছৰ ছেশ্যন দিওঁ। এক্সেছৰ ছেশ্যন লৈ সঁচাকৈ বহুত গুড ৰিজাল্ট আছে, বহুত ভাল ৰিজাল্ট আছে। সকলোৱে আশা কৰাৰ মতে যিবিলাক সপোন দি থকাত পৰিণত হৈছে, সঁচাকৈ ভাল লাগিছে। আৰু কোনোবাই যদি বাস্তৱ হিলিং কৰিব বিচাৰে ঘৰৰ, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। বা কিছুমানৰ যেতিয়া মানুহৰ ঘৰখনত বহুত অশান্তি হৈ থাকে, অশান্তি এটা পৰিৱেশ হৈ থাকে, তাতো যদি তেওঁলোকে মিলা মিছা কৰিব বিচাৰে বা ঘৰখন সুন্দৰ হোৱাটো বিচাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। আৰু যদি ডিষ্টেঞ্চত কোনোবাই হিলিং ল'ম বুলি ভাবি আছে, ল'ব পাৰে। লামাফেৰা হিলিং বা প্ৰাণিক হিলিং, মেডিটেশ্যন ডিষ্টেঞ্চত সকলোখিনি ল'ব পাৰে। এক্সেছটো খালি আহিব লাগে। আৰু এক্সেছৰ পৰা আদি কৰি সকলোতে ইমান সুন্দৰ ৰিজাল্ট আছে ন, বহুত ভাল ৰিজাল্ট আছে। আৰু জীৱনটো যাতে সুন্দৰকৈ নতুনকৈ আৰম্ভ হওক, গঢ়ি উঠক। সকলো এটা সপোন থাকে, আশা থাকে। সকলো সপোনবোৰ দিঠকত পৰিণত হওক। এক্সেছে আমাৰ জীৱনটো কেনেকৈ আগুৱাই নিব লাগে, কেনেকৈ আগবাঢ়ি যাব লাগে, কেনেকৈ আমাৰ জীৱনৰ সপোনবোৰ দিঠকত পৰিণত কৰিব লাগে, কেনেকৈ আমি পজিটিভিটি ভাবিব লাগে, এই সকলোখিনি সুন্দৰভাৱে আমাক তাত বুজাই দিয়ে। আৰু সেইখিনি সকলোখিনি এক্সেছত আছে। জীৱনটোত মানে চবৰে এটা সপোন আশা থাকে ন, সেই সপোনবোৰ আশাবোৰ পূৰা কৰিবলৈ হ'লে আমি এক্সেছৰ ছেশ্যন, কাৰণ আমাৰ 32টা পইণ্ট থাকে, 32টা পইণ্টত প্ৰায় কেতিয়াবা ব্লকেজ হৈ থাকে। ব্লকেজ হোৱাৰ কাৰণে আমি যেতিয়াও মানে চেষ্টা কৰিলে প্ৰায় বিফল হওঁ। বিফল হোৱাৰ লগে লগে আমাৰ মনবোৰ বহুত বেয়া লাগে, বহুত দুখ লাগে, ভাবি দুখ লাগে যেন আমি এই কামবোৰত যেন সঁচাকৈ ইমান চেষ্টা কৰিলেও যাতে আমি সফল নহওঁ, কাৰণ আমাৰ ভাগ্যতে নাই চাগে, ভাগ্যত নহয়, আমাৰ ব্লকেজ থাকে। সেই ব্লকেজবোৰ যেতিয়া খোল খাই যায় নহয়, আমাৰ জীৱনটো সুন্দৰ হয়, আগুৱাই যাবলৈ মানে এটা ৰাস্তা খোল খাই যায়। যেতিয়া আপুনি এক্সেছৰ ছেশ্যন ল'ব, এক্সেছত আহিব, আপোনাৰ যেনেকৈ কল্পনা কৰিব আপোনাৰ জীৱনটো সুন্দৰ হৈ আহিব আৰু জীৱনৰ সপোনবোৰ দিঠকত পৰিণত হ'ব। এক্সেছ যেতিয়া ছেশ্যন দিওঁ, আমি বহুতো কিছুমান ষ্টেটমেণ্ট দিওঁ, যেনেকৈ আমাৰ মানে এক্সেছৰ মন্ত্ৰ থাকে বা এক্সেছৰ বহুত কিছু থাকে, সেই ষ্টেটমেণ্টবোৰ দিওঁ। আৰু যেতিয়া আপোনালোকে সেইখিনি মাতিব, আপোনাৰ জীৱনটো সঁচাকৈ বহুত এটা পাৰফেক্ট হৈ আহিব। আৰু ময়ো বিচাৰোঁ মোৰ জীৱনটো যেনেকৈ সলনি হ'ল, তেনেদৰে সকলোৱে জীৱনটো সুন্দৰ হওক। কাৰণ পৰিস্থিতি বেয়া যদিও মই ভিডিঅ' বনাইছোঁ, কাৰণ আমাৰো চাৰিওফালে পানী, আমাৰো ভয়, কাৰণ ৰাতি শোৱাৰো আমাৰ চিন্তা, চাৰিওফালে পানী হৈ আছে। তথাপিও ভগৱানক এইটোৱে খাটো যাতে পানী ইমানতে সমাপ্ত হওক। আৰু নতুনকৈ ঘৰবোৰ বনোৱা ক্ষেত্ৰত আমিও যাতে সহায় কৰি আগবাঢ়ি যাব পাৰোঁ, সেইটো যাতে ভগৱানে আমাক শক্তি দিয়ে, সাহস দিয়ে। আৰু যিসকলে এক্সেছৰ ছেশ্যন ল'ম বুলি ভাবিছে, তেওঁলোকে ল'বলৈ মোক কণ্টেক্ট কৰিব পাৰে। বা এক্সেছৰ বিষয়ে বুজি পোৱা নাই তেতিয়া সুধিব পাৰে, বা লামাফেৰাৰ বিষয়ে যদি বুজি পোৱা নাই তেতিয়াহ'লেও সুধিব পাৰে। আৰু যদি এঞ্জেল ক্লাছ ল'ম বুলি ভাবি আছে, এঞ্জেল ক্লাছ ল'ব পাৰে। কাৰণ আমি 15জন এঞ্জেলৰ হৈ ক্লাছ দিওঁ, বহুত ভাল লাগে, বহুত এটা নতুন জীৱন আৰম্ভ হয়। আৰু কিনো ক'ম, অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি। সকলোৱে জীৱনটো সুন্দৰ হওক, সকলোৱে জীৱন নতুনকৈ আৰম্ভ হওক, ভগৱানে কৃপা কৰক, সকলোকে শক্তি সাহস দিয়ক, পজিটিভ আহক। থেংক ইউ।